গুৱাহাটীৰ এখন ব্যতিক্ৰম শিৱ পূজা। হিন্দু লোকৰ দ্বাৰা নহয়, ইছলাম ধৰ্মী লোকৰ তত্ত্বাৱধানত উদযাপিত হৈ আহিছে মহাশিৱৰাত্ৰি। শ বছৰ ধৰি উত্তৰ গুৱাহাটীৰ বৰৰং মহলত অৱস্থিত ভাঙৰি বাবাৰ থানখনি পৰিচালিত হৈ আহিছে ইছলাম ধৰ্মী লোকৰ দ্বাৰা। আমি প্ৰতি বছৰে আহোঁ। তাৰোপৰি আমি ইয়াতে প্ৰমাণ এটা পাওঁ, কাৰণ খুৰাই মতি খুৰাই যিটো আমাক দিয়ে ধৰক পৰামৰ্শ দিয়ে, সেইমতে আমি চলোঁ। আৰু হিন্দু মুছলিম সকলোৱে ইয়াত আহে কিন্তু, আৰু ইয়াতে প্ৰমাণ এটা পায়, কাৰণ ইয়াতে দিয়া শক্তি আছে, যিটো আগ কৰি দিওঁ সেইটো আমি আজিও প্ৰমাণ পাই আহিছোঁ। সেইবাবে আমি সদায় আহি থাকোঁ। আৰু অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা মানুহ বহুত ঠাইৰ পৰা আহে ইয়ালৈ। ৰংমহল উত্তৰ গুৱাহাটী বৰৰংমহল বুলি কয় এইখিনি, উত্তৰ গুৱাহাটীৰ বৰৰংমহলৰ। আৰু মতি খুৰাৰ পৰা আমি গোটেইখিনি পৰিচালনা আমাক দিয়ে, আৰু আমাক যি কৰিব দিয়ে। হিন্দু মুছলিম উভয় সম্প্ৰদায় ইয়াত হিন্দু মুছলিম উভয়ে এইখিনিত প্ৰাৰ্থনা কৰে, আৰু দুয়ো সকলোৱে মিলি জুলি আমি ইয়াতে আজি অত বছৰে আমি যিখিনিলৈ পাৰি আছোঁ সেইখিনি কৰি আছোঁ। আৰু শিৱৰাত্ৰি ইয়াত উদযাপন হয়। শিৱৰাত্ৰিটো খুব ধুমধামেৰে হয়। মুছলিমো আহে গধূলি হ'লে, আৰু হিন্দুৱে ধুনীয়াকৈ ভোগ চোগ বিতৰণ কৰে, আৰু ভোগ দিয়ে সকলোৱে। হিন্দু মুছলমানৰ সমন্বয়ৰ বতৰা কঢ়িওৱা এই থানখনি তদাৰক কৰে মতিউৰ ৰহমান নামৰ এজন বৃদ্ধই। ৰহমানৰ পূৰ্বপুৰুষে সংস্থাপিত কৰা এটি শিলত এতিয়াও পূজা অৰ্চনা হৈ আহিছে ভাঙৰি বাবাৰ। মতিউৰ ৰহমানৰ ঘৰৰ পাছফালে অৱস্থিত ভাঙৰি বাবাৰ থানৰ অপাৰ মহিমাৰ বাবে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হয় এই থানলৈ। কোৱা হয়, হিন্দুৱে হিন্দুৰ ৰীতিৰে পূজা অৰ্চনা আৰু ইছলাম ধৰ্মীয়ে নিজৰ ৰীতিৰে ভাঙুৰা বাবাক দোৱা কৰে। এইবাৰো মতিউৰ ৰহমানে নিজেই উদ্যোগ লৈছে শিৱৰাত্ৰিৰ। চাংহাৰীৰ পৰা খগেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃটাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।